Hello everyone. আজি আমি আলোচনা কৰিম ভাৰতীয় শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্তি শিক্ষা ইয়াৰ প্ৰয়োজনীয়তা কিমান বা ইয়াৰ প্ৰয়োজনীয়তা ক'ত ক'ত আছে। লগতে আমি আলোচনা কৰিম যে ভাৰতীয় সমাজ ব্যৱস্থাত বৰ্হিভূতকৰণ বা সোশিয়েল এক্সক্লুজন বুলি যেটো কোৱা হয়, সোশিয়েল এক্সক্লুজন কোন কোন প্ৰকাৰৰ সোশিয়েল এক্সক্লুজন বা সামাজিক বৰ্হিভূতকৰণ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু সেইসমূহ দূৰ কৰিবলৈ অন্তৰ্ভুক্তি শিক্ষাই কি কৰিব পাৰে বা অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰাসংগিকতা কিমান। সো আলোচনা আৰম্ভ কৰাৰ আগতে আমি ইয়াৰ আগতে অন্তৰ্ভুক্তি শিক্ষাৰ বিষয়ে যিসমূহ আলোচনা কৰিছিলোঁ সেই বিষয়ে মই থুলমূলকৈ কিছু আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ যাতে আপোনালোকে কথাবোৰ প্ৰাসংগিক হৈ থাকে। আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে অন্তৰ্ভুক্তি শিক্ষাক সাৰ্বজনীন মানৱ অধিকাৰ হিচাপে গণ্য কৰা হয় আৰু অন্তৰ্ভুক্তি শিক্ষাৰ মূল লক্ষ্য হৈছে যে জাতি, শ্ৰেণী, লিংগ, অক্ষমতা, ধৰ্ম, ভাষা ইত্যাদিৰ ভিত্তিত কোনো ভেদাভেদ নকৰাকৈ সকলো শিশুকে বা সকলো শিক্ষাৰুকে সমানে আদৰি লোৱা, সমান সুযোগ সুবিধা প্ৰদান কৰা। ইয়াৰ অৰ্থ হৈছে যে সকলো শিশুকে সমান সুযোগ সুবিধাৰ অধিকাৰ দিয়া আৰু শিক্ষা ব্যৱস্থাত যিবোৰ ভেদাভেদ থাকে, যিবোৰ ডিফাৰেন্সেছ থাকে, যিবোৰ বৰ্হিভূত হ'ব পৰা যিবোৰ ব্যৱস্থা থাকে বা যিবোৰ অসহনশীলতা থাকে, আমি যেটোক ইনটলাৰেন্স বুলি কওঁ, অসহনশীলতা আদি যিবোৰ শিক্ষা ব্যৱস্থাত থাকে সেইবোৰ শিক্ষা ব্যৱস্থাৰ পৰা দূৰ কৰিব লাগে যাতে সেইসমূহ দূৰ হোৱাৰ লগে লগে শিক্ষা ব্যৱস্থাৰ বাধাসমূহ দূৰ হৈ পৰে আৰু অন্তৰ্ভুক্তি শিক্ষাৰ কাৰণে সেই গোটেই ব্যৱস্থাটো বেছি সুচল হৈ পৰে। অন্তৰ্ভুক্তি শিক্ষা লগতে সেই পৰিৱেশটোকো বুজায় য'ত প্ৰত্যেক শিশুৱে উচিত গুৰুত্ব, সন্মান আৰু সহযোগিতা লাভ কৰে। লগতে অন্তৰ্ভুক্তি শিক্ষাত এইটো কথাকো গুৰুত্ব দিয়া হয় যে প্ৰত্যেক শিশুৰে নিজা নিজা ইউনিক কিছুমান প্ৰয়োজন থাকে। সকলো শিশুৰে প্ৰয়োজনবোৰ সমান নহয়, বেলেগ বেলেগ হয়। তেওঁলোকৰ প্ৰয়োজনবোৰৰ বিশেষত্বও বেলেগ বেলেগ হয় আৰু এই ক্ষেত্ৰত অন্তৰ্ভুক্তি শিক্ষাই সেই প্ৰয়োজনসমূহ, সেই বিশেষ বিশেষ প্ৰয়োজনসমূহ পূৰণ কৰিব পৰাকৈ তেনেধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি তৈয়াৰ কৰে যাতে তেওঁলোকৰ শিশুসকলৰ প্ৰয়োজন বেলেগ বেলেগ হোৱা সত্ত্বেও নিজৰ নিজৰ প্ৰতিভা বিকাশৰ কাৰণে যাতে তেওঁলোকে সম্পূৰ্ণ সুযোগ সুবিধা পায় আৰু সেইকাৰণে সেই পৰিৱেশ সৃষ্টি কৰাত সহায় কৰে অন্তৰ্ভুক্তি শিক্ষাই। এতিয়া আমি আহিছোঁ আজিৰ আলোচনালৈ। আজি আমি আলোচনা কৰিম যে ভাৰতৰ শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰয়োজনীয়তা কিমান বা অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰয়োজনীয়তা ক'ত ক'ত বেছি। আমি সকলো এটা কথা জানো যে ভাৰতবৰ্ষক এখন সামাজিক বৈচিত্ৰতাৰে পৰিপূৰ্ণ দেশ বুলি কোৱা হয়। So it is known as a country full of diversity. আমি ইয়াত ডাইভাৰ্চিটিৰ কথা কওঁ, সামাজিক বৈচিত্ৰতাৰ কথা কওঁ, বিভিন্নতাৰ কথা কওঁ। আমাৰ ইয়াত বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্ম, সংস্কৃতি, ভাষা, প্ৰত্যেক 200 পৰা 300 কিলোমিটাৰৰ ভিতৰত আমাৰ ইয়াত পৰিৱেশ সলনি হয়, ভাষা সলনি হয়, কোনো কোনো ঠাইত ধৰ্ম সলনি হয়, খাদ্যাভ্যাস সলনি হয়। গতিকে ভাৰতবৰ্ষত সেই বৈচিত্ৰতাসমূহ খুব বেছি পৰিমাণে লক্ষ্য কৰা হয় আৰু এই বৈচিত্ৰতাৰ পৰিমাণ যিহেতু ভাৰতবৰ্ষত বেছি, গতিকে ভাৰতবৰ্ষত অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰয়োজনীয়তাটো বাকী কিছু দেশতকৈ বেছি প্ৰাসংগিক বা আমি এনেধৰণে ক'ব পাৰোঁ যে ভাৰতবৰ্ষত অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰয়োজনীয়তাটো খুব বেছি। শিক্ষা ব্যৱস্থাটোক অধিক উন্নত কৰিবলৈ, শিক্ষাৰ যিখিনি শিক্ষা ব্যৱস্থাটোৰ আউটকামবোৰক বেছি উন্নত কৰিবলৈ অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰয়োজনীয়তা আমাৰ শিক্ষা ব্যৱস্থাটোত, আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত যথেষ্ট বেছি। ইতিমধ্যে আমি কৈছোঁ যে আমাৰ দেশখনত জাতি, শ্ৰেণী, ভাষা, ধৰ্ম ইত্যাদিৰ ক্ষেত্ৰত যথেষ্ট বিভিন্নতা দেখিবলৈ পোৱা যায় আৰু এই ক্ষেত্ৰত এই যে বৈচিত্ৰতা বা বিভিন্নতাসমূহ দেখিবলৈ পোৱা যায়, এইসমূহক যদি আমি এক মিক্স বুলি ধৰোঁ, যিটোক আমি মিশ্ৰণ বুলি কওঁ, অসমীয়াত মিশ্ৰণ বুলি কওঁ বা ইংৰাজীত আমি মিক্স বুলি কওঁ, এটা মিক্সাৰ বুলি যদি ধৰোঁ,
যে বেলেগ বেলেগ জাতিৰ মানুহ আছে, ইয়াত বেলেগ বেলেগ ধৰ্মৰ মানুহ আছে, ভৌগোলিক পৰিৱেশ বেলেগ বেলেগ, ভাষা বেলেগ বেলেগ, সংস্কৃতি বেলেগ বেলেগ, সকলোৰে খাদ্যাভ্যাস বেলেগ বেলেগ, সাজ পোছাকৰ ক্ষেত্ৰত বিভিন্নতা আছে। গতিকে এই সকলোবোৰ মিলি এখন দেশত একেলগে বাস কৰিছে। এই সকলোখিনিকে যদি আমি এটা মিশ্ৰণ বুলি ধৰোঁ, আৰু তেতিয়া অন্তৰ্ভুক্তি শিক্ষাৰ ভূমিকাটো ইয়াত হ'ব যে অন্তৰ্ভুক্তি শিক্ষাই এই মিশ্ৰণটোক, যে সকলো বেলেগ বেলেগ পাৰ্থক্য থকা ইয়াত উপাদান থকাৰ পিছতো এই মিশ্ৰণটোৱে যাতে দেশখনৰ উন্নতিৰ কাৰণে একেলগে কাম কৰিব পাৰে, কোনো বাধা বিঘিনি নোহোৱাকৈ বা কোনো সমস্যা নোহোৱাকৈ এই বিভিন্নতা থকা মিশ্ৰণটোৱে যাতে একে সময়তে সমগ্ৰ সমাজখনৰ, সমগ্ৰ দেশখনৰ উন্নতিৰ কাৰণে কাম কৰিব পাৰে। আৰু সেই কাম কৰাত সহায় কৰে অন্তৰ্ভুক্তি শিক্ষা। আৰু অন্তৰ্ভুক্তি শিক্ষাক যেতিয়া আমাৰ সাধাৰণ শিক্ষা ব্যৱস্থাত সংযোজন কৰা হয়, তেতিয়া এই বিভিন্নতা থকা মানুহখিনিক একেলগ হৈ কাম কৰিবলৈ ই যথেষ্ট পৰিমাণে সহায় কৰে। আৰু এইটো এটা কাৰণ যে অন্তৰ্ভুক্তি শিক্ষাক ভাৰতীয় শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা। এতিয়া ভাৰতত অন্তৰ্ভুক্তি শিক্ষা বা ইনক্লুচিভ এডুকেশ্যনৰ তেনেকুৱা কোনো অফিচিয়েল বা ফৰ্মেল, মানে গোটেই দেশখনৰ কাৰণে প্ৰযোজ্য হোৱাকৈ অফিচিয়েল বা ফৰ্মেল ডেফিনেশ্যন দেখিবলৈ পোৱা নাযায়। কিন্তু 2003 চনত মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট বা মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে এটা সংজ্ঞা আগবঢ়াইছিল ইনক্লুচিভ এডুকেশ্যনৰ, যে তেওঁলোকে কৈছে যে অন্তৰ্ভুক্তি শিক্ষা হৈছে এনে এক শিক্ষা ব্যৱস্থা য'ত সকলো শিশুৱে বা সকলো শিকাৰুৱে ইৰেছপেক্টিভ অফ দেয়াৰ ডিফিকাল্টিজ অৰ ডেফিচিয়েঞ্চিজ, মানে তেওঁলোকৰ যিয়ে অক্ষমতা থাকক বা নাথাকক, শিশুজন অক্ষমো হ'ব পাৰে, সক্ষমো হ'ব পাৰে। যদি তেওঁ অক্ষম হয়, তেওঁ কম পৰিমাণে অক্ষম হ'ব পাৰে, বেছি পৰিমাণেও অক্ষম হ'ব পাৰে। তো ইয়াত কৈছে যে অন্তৰ্ভুক্তি শিক্ষা হৈছে এনে শিক্ষা ব্যৱস্থা য'ত সকলো শিশুৱে বা শিকাৰুৱে তেওঁলোকৰ অক্ষমতা থকা বা নথকাকে একেলগে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পায় বা সক্ষম হয়। আৰু ক'ত সক্ষম হয়? যে প্ৰাক বিদ্যালয়সমূহত, সাধাৰণ যিবোৰ প্ৰাক বিদ্যালয় আছে, আমি যিবোৰক প্ৰি স্কুল বুলি কওঁ, সেই প্ৰি স্কুলসমূহত, বিদ্যালয়সমূহত, লগতে যিবোৰ আমাৰ কমিউনিটি এডুকেশ্যনেল ছেটিংছ আছে বা সামূহিক শৈক্ষিক ব্যৱস্থা যিবোৰ আছে, সেই সকলোবোৰতে যাতে সাধাৰণ শিশু আৰু বিশেষভাৱে সক্ষম শিশু বা অক্ষমতা থকা শিশুৱে সমানে শিক্ষা লাভ কৰাৰ সুযোগ সুবিধা পায়। আৰু সেই প্ৰক্ৰিয়াটোকে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে 2003 চনত অন্তৰ্ভুক্তি শিক্ষা প্ৰক্ৰিয়া বুলি কৈছিলে, বা তেওঁলোকৰ সংজ্ঞাত অন্তৰ্ভুক্তি শিক্ষাক সেই ধৰণে তেওঁলোকে ব্যাখ্যা কৰিছিল। এতিয়া আমি কথা পাতিম যে ভাৰতৰ সামাজিক প্ৰেক্ষাপটত অন্তৰ্ভুক্তি শিক্ষা, যেতিয়া অন্তৰ্ভুক্তি শিক্ষাৰ কথা কোৱা হয়, তেতিয়া আগতে আমি ইয়াৰ সামাজিক বৰ্হিভূতকৰণৰ বিষয়ে আমি কিছু ধাৰণা লৈ ল'ব লাগিব। ভাৰতত সামাজিক বৰ্হিভূতকৰণ প্ৰক্ৰিয়াটো বা ছ'চিয়েল এক্সক্লুজন বুলি যিটো কোৱা হয়, সমাজৰ পৰা কিছু কিছু ব্যক্তিক কিছু কিছু বিশেষ কাৰণত কিছু কিছু বিশেষ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা হয়। সেই বিশেষ প্ৰক্ৰিয়াবোৰ কি কি, আৰু তাৰে মুখ্য কোনকেইটা প্ৰক্ৰিয়া বা যিকেইটা প্ৰক্ৰিয়াক যদি আমি
ব্যক্তি আছে সেই সকলোকে এটা শ্ৰেণীত ৰাখি পেলাই বা এটা কেটেগৰীত ৰাখি পেলাই আমি যেতিয়া তাক কেটেগৰাইজ কৰোঁ, এটা গোট বনাওঁ, সেইটোক আমি এটা শ্ৰেণী বুলি কওঁ। আৰু সামাজিক শ্ৰেণীসমূহ ঠিক এনেকুৱা যে এটা সামাজিক শ্ৰেণী, ইয়াত কিন্তু জাতিৰ কথা আহি নপৰে। সামাজিক শ্ৰেণী বুলি যেতিয়া কওঁ, ক্লাছ বুলি যেতিয়া কওঁ, ইয়াত জাতিৰ কথা আহি নপৰে। ইয়াত আহি পৰে অৰ্থনৈতিকভাৱে কোনজন ব্যক্তি কিমান সবল। গতিকে অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰয়োজন। এই ক্লাছ ৱাইজ ডিফাৰেঞ্চিয়েশ্যনটো নোহোৱা কৰিবলৈ শ্ৰেণী বিভাজন যিটো আছে, শ্ৰেণীৰ ওপৰত ভিত্তি কৰি যদি বিভাজন কৰা হয়, সেইটো নোহোৱা কৰিবলৈ অন্তৰ্ভুক্তি শিক্ষাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। কেনেকৈ গ্ৰহণ কৰিব পাৰে? যে এখন বিদ্যালয়ত বহু ক্ষেত্ৰত দেখা যায় যে খুব দুখীয়া বা যিসকলৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া, সমাজৰ অৰ্থনৈতিকভাৱে সমাজৰ একদম নিম্ন শ্ৰেণীৰ লোক তেওঁলোক। বহু ক্ষেত্ৰত দেখা যায় যে এই যে আমি যিসকলক মধ্যবিত্ত বুলি কওঁ, মিডল ক্লাছ বুলি কওঁ বা লোৱাৰ মিডল ক্লাছ বুলি কওঁ, নিম্ন মধ্যবিত্ত বা আপাৰ মিডল ক্লাছ, উচ্চ মধ্যবিত্ত, এই শ্ৰেণীৰ মানুহ বা এই শ্ৰেণীৰ মানুহখিনিৰ মাজত এওঁলোকৰ যিটো এটিটিউড থাকে, এই এটিটিউডটোত প্ৰায় দেখা পোৱা যায় যে এই যিখিনি সমাজৰ আটাইতকৈ অৰ্থনৈতিকভাৱে আটাইতকৈ দুখীয়া পিছপৰা যিখিনি মানুহ আছে, তেওঁলোকক প্ৰতি এটা হেয় মনোভাৱ প্ৰায় আমাৰ ভাৰতীয় সমাজত দেখিবলৈ পোৱা যায়। আৰু সেই হেয় মনোভাৱটো অকল সমাজৰ বাকীবোৰতহে দেখা যায়, বাকী সামাজিক অনুষ্ঠানতে হওক, সামাজিক ইণ্টাৰেকশ্যনবোৰতে হওক, তাত দেখিবলৈ পোৱা যায়। এনেকুৱাও নহয়, শিক্ষা ব্যৱস্থাটো দেখিবলৈ পোৱা যায়। গতিকে অন্তৰ্ভুক্তি শিক্ষাক যেতিয়া সংযোজন কৰা হয়, তেতিয়া সেই সেনেধৰণৰ কিছু মানসিকতাক দূৰ কৰিব পাৰি। আৰু সামাজিকভাৱে তেওঁলোক যে অৰ্থনৈতিকভাৱে দুৰ্বল হোৱাৰ কাৰণে তেওঁলোকক সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰিব বিচৰা হয় বা তেওঁলোকৰ লগত বহুতে মিলা মিছা কৰিব নিবিচাৰে, তেওঁলোকক একাষৰীয়াকৈ ৰাখিব বিচাৰে, এই যিসমূহ ধাৰণা আছে বা আমাৰ মানুহৰ মানসিকতা আছে, আচাৰ ব্যৱহাৰ আছে, এইসমূহ সলনি কৰিবলৈ অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰয়োজন। আৰু লগতে ইতিমধ্যে এইসমূহ কাৰণৰ কাৰণে যিবোৰ ব্যক্তিয়ে, বহুত এনেকুৱা অতি দুখীয়া পিছপৰা শ্ৰেণীৰ লোক আছে, যিসকলে এনেকুৱা বঞ্চনা, লাঞ্ছনা বা এনেকুৱা আচাৰ ব্যৱহাৰৰ সন্মুখীন হ'ব বুলি ভাবিয়ে তেওঁলোকৰ শিশুক বিদ্যালয়লৈ নপঠায় বা বিদ্যালয়লৈ পঠোৱাৰ পিছতো এবছৰ, দুবছৰ বা 2-3 বছৰৰ পিছত আধাতে তেওঁলোকে বিদ্যালয় এৰি আহে। কাৰণ তেওঁলোকে বাকীসমূহৰ লগত গৈ পেলাই মিলিব নোৱাৰে বা বাকী শিশুৱে তেওঁলোকক আদৰি নলয়। আৰু বাকী শিশুসকলে সেই আদৰি নোলোৱাৰ যিটো মানসিকতাটো ক'ত পাইছে, সেইটো ঘৰৰ পৰা পায়। গতিকে শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্তিকৰণ যেতিয়া সংযোজন কৰা হয়, তেতিয়া ইয়াতো দুটা কথা হয় যে প্ৰথম কথা, যিসকল ইতিমধ্যে বঞ্চিত হৈ আছে, যিসকলক ইতিমধ্যে এক্সক্লুড কৰা হৈছে, এক্সক্লুজন তেওঁলোকে অলৰেডি ফেচ কৰি আছে, তেওঁলোকক ইয়াত ইনক্লুড কৰিব পৰা যায়। তেওঁলোকক প্ৰথম কথা ইনক্লুড কৰিব পৰা যায়। দ্বিতীয় কথাটো হ'ল যে তেওঁলোকক ইনক্লুড কৰাৰ পিছত পাঠ্যক্ৰমে হওক বা চিলেবাছ হওক, শিক্ষকৰ আচাৰ ব্যৱহাৰে হওক, শিক্ষকৰ প্ৰশিক্ষণসমূহ এনেধৰণে ইয়াক যুগুত কৰিব লাগিব যাতে সেই সকলো মানসিকতা শিক্ষা ব্যৱস্থাটোৰ পৰা নোহোৱা কৰিব পাৰি। লগতে ভৱিষ্যতে যাতে সমাজৰ পিছপৰা অতি দুখীয়া শ্ৰেণীৰ লোকসকলে এখন চৰকাৰী মাধ্যমৰ বিদ্যালয়লৈ বা ৰাজহুৱা খণ্ডৰ এখন বিদ্যালয়লৈ নিজৰ শিশুক, নিজৰ ল'ৰা ছোৱালীক পঠিয়াবলৈ কোনো ধৰণৰ যাতে হীনমন্যতাত ভুগিব লগা নহয়, সেই কথাটো অন্তৰ্ভুক্তি শিক্ষাই এনে সুবিধাসমূহ অন্তৰ্ভুক্তি শিক্ষাৰ জৰিয়তে সুনিশ্চিত কৰিব পাৰি। আমি এতিয়ালৈকে কথা পাতিলোঁ জাতি আৰু শ্ৰেণীৰ বিষয়ে। এতিয়া কথা পাতিম লিংগৰ বিষয়ে। লিংগৰ বিষয়ে মই লকডাউনৰ আগতো আমাৰ ৰেগুলাৰ ক্লাছত কিছু লিংগৰ ধাৰণা আপোনালোকক দিছোঁ। গতিকে সেই লিংগৰ ধাৰণাৰ বিষয়ে মই ক'বলৈ নাযাওঁ। মই ধৰি লৈছোঁ যে আপোনালোকে কথাখিনি লিংগ সম্যক ধাৰণা আপোনালোকৰ আছে। এতিয়া চাওক, লিংগভিত্তিক বৈষম্যতা হয়। লিংগ ইয়াত ছেক্সৰ কথা কোৱা হৈছে, জেণ্ডাৰৰ কথা কোৱা হৈছে। জেণ্ডাৰ বুলি আমি যিটো কওঁ, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন বুলি যিটো কওঁ, আমাৰ আজিকালি খুব এটা পপুলাৰ ফ্ৰেজ
কণ্টেম্পৰেৰী ছ'চাইটিত সেইটো হৈছে জেণ্ডাৰ বেছড ডিছক্ৰিমিনেশ্যন বা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন, লিংগ বৈষম্যতা বুলি যিটো কওঁ। এতিয়া অন্তৰ্ভুক্তি শিক্ষাটো সেই কথাটো বা সেই লিংগ বৈষম্যতাৰ প্ৰাসংগিকতাটো আছে। কেনেকৈ আছে? যে আমাৰ পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্তি শিক্ষাৰ সংযোজনৰ আগৰ আমাৰ পাঠ্যক্ৰমসমূহ হওক বা আমাৰ শিক্ষকৰ প্ৰশিক্ষণে হওক, বিদ্যালয়ৰ সা সুবিধাসমূহ হওক, এই সা সুবিধা এই সকলোবোৰ প্ৰস্তুত কৰোঁতে কিছু কিছু কথা আওকাণ কৰা হৈছিল। যেনে ল'ৰা আৰু ছোৱালী, ল'ৰা শিশু আৰু ছোৱালী শিশুৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হ'ব পাৰে, ক্লাছত তেওঁলোকৰ উপস্থিতি বেলেগ বেলেগ হ'ব পাৰে, শিক্ষকৰ তেওঁলোকৰ প্ৰতি আচৰণ বেলেগ বেলেগ হ'ব পাৰে বা কেনেধৰণৰ হ'ব লাগে, এনে বহু কথা ইনক্লুচিভ এডুকেশ্যনত ইনক্লুড হোৱাৰ আগত এই কথাবোৰক বহু পৰিমাণে আওকাণ কৰা হৈছিলে। আৰু লগতে এই কথাবোৰকো আওকাণ কৰা হৈছিল যে সমাজত বহু ক্ষেত্ৰত দেখা যায় যে ল'ৰাক শিক্ষাৰ ক্ষেত্ৰত বেছি মানে প্ৰিফাৰ কৰা হয়, ছোৱালীক প্ৰিফাৰ কৰা নহয়, বা ল'ৰা এজনে শিক্ষা আধাতে সমাপ্ত কৰিলে বিদ্যালয় কৰ্তৃপক্ষই হওক, শিক্ষকেই হওক, অভিভাৱকেই হওক বা সমাজখনে তেওঁক সেই আধৰুৱা শিক্ষা সম্পূৰ্ণ কৰিবলৈ যিমান জোৰ দিয়ে, একে সময়তে ছোৱালী এজনীয়ে যেতিয়া শিক্ষা আধৰুৱাকৈ মানে সম্পূৰ্ণ নকৰে, অসম্পূৰ্ণ কৰি এৰি দিয়ে, সেই সিমান গুৰুত্ব ছোৱালীজনীয়ে বহু ক্ষেত্ৰত পোৱা দেখা নাযায়। গতিকে লিংগভিত্তিক এনে কিছু মানে ডিছক্ৰিমিনেশ্যন আমাৰ শিক্ষা ব্যৱস্থাটো চলি আছিল। আৰু অন্তৰ্ভুক্তি শিক্ষাৰ সংযোজন ঘটোৱাৰ উদ্দেশ্য এইটো হৈছে যে জাতি শ্ৰেণীৰ লগতে লিংগভিত্তিক যিবোৰ বৈষম্যতা আছে বা বিভিন্নতা যিবোৰ আছে, যিবোৰ ডিছক্ৰিমিনেশ্যন হৈ আছিলে, সেইবোৰক যাতে কম কৰিব পাৰি। পুৰুষ আৰু মহিলা উভয়ৰে সমান সুবিধা, সুযোগ সুবিধা, অধিকাৰ আছে গণতান্ত্ৰিকভাৱে। সেই সুযোগ সুবিধা পোৱাৰ অধিকাৰো আছে আৰু সুযোগ সুবিধা ব্যৱহাৰ কৰাৰ অধিকাৰো আছে। গতিকে তেওঁলোকে সেই সকলো সমানে পাব লাগে। ল'ৰা এটাই যিমান সুবিধা পায়, ছোৱালী এজনীও সিমানেই সুবিধা পাব লাগে। বিদ্যালয়ৰ ভিতৰত, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতে হওক, বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰতে হওক বা শিক্ষকৰ প্ৰশিক্ষণ হওক, শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ আচৰণ হওক, এই সকলোবোৰতে পুৰুষ আৰু মহিলাই, ল'ৰা আৰু ছোৱালীয়ে সমান সুযোগ সুবিধা পাব লাগে বা তেওঁলোকক সমভাৱে ব্যৱহাৰ কৰিব লাগে। সেই কথাটো অন্তৰ্ভুক্তি শিক্ষাৰ আন এটা উদ্দেশ্য আৰু আন এটা কাৰণ যে অন্তৰ্ভুক্তি শিক্ষাক কি কাৰণে আমাৰ শিক্ষা ব্যৱস্থাত সংযোজন কৰা হৈছে। ইয়াৰ পিছত আমি আহিম অক্ষমতাৰ কথাটো, ডিজেবিলিটি বুলি ক'লে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থাই ডিজেবিলিটি ক্ষেত্ৰত কৈছিল যে এজন ব্যক্তিক ডিজেবল বা অক্ষম বুলি তেতিয়া কোৱা হয় যেতিয়া তেওঁৰ ফিজিকেল, মেণ্টেল বা চাইক'লজিকেল, এই তিনিটা ক্ষেত্ৰত, ফিজিকেল, মেণ্টেল আৰু চাইক'লজিকেল, এই তিনিটা ক্ষেত্ৰত যদি এজন সাধাৰণ ব্যক্তিৰ পৰা কিছু পৰিমাণে হ'লেও তেওঁ পৃথক হয়, তেতিয়া সেই ব্যক্তিজনক ডিজেবল, অক্ষম বা ডিফাৰেণ্টলি এবল বুলি কোৱা হয়, বিশেষভাৱে সক্ষম বুলি কোৱা হয়। আমি যদিও এতিয়া অক্ষম বা অক্ষমতা শব্দটো ব্যৱহাৰ কৰি আছোঁ, কিন্তু বৰ্তমান অক্ষমতা বা অক্ষম এই শব্দ দুটা খুব কম ব্যৱহাৰ কৰা হয়, যিহেতু শব্দ দুটা কিছু পৰিমাণে ইয়াৰ অকণমান মানে ঋণাত্মক, শুনাত ঋণাত্মক আৰু অৰ্থটো অকণমান ঋণাত্মক অৰ্থ এটা বহন কৰে। গতিকে বৰ্তমান বিশেষভাৱে সক্ষম বা তেনেধৰণৰ পজিটিভ কন'টেশ্যন থকা শব্দ ব্যৱহাৰ কৰিবলৈ সকলোৱে প্ৰিফাৰ কৰে। চ' এতিয়া ডিজেবিলিটি বা অক্ষমতাৰ দৃষ্টিভংগীৰে অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰয়োজনীয়তাটো এনেকুৱা ধৰণৰ যে এজন শিশুক তেওঁ ফিজিকেল বা মেণ্টেল বা চাইক'লজিকেল কিবা কম পৰিমাণৰ তেওঁ ডিজেবিলিটি আছে বা বেছি পৰিমাণৰ হ'ব পাৰে, যিকোনো পৰিমাণৰ তেওঁৰ ডিজেবিলিটি আছে, কিন্তু সেই বুলি সেই শিশু মানে সেই বিশেষ শিশুজনৰ এই অধিকাৰটোতো নোহোৱা হৈ নাযায় যে আন শিশুসকলৰ দৰে তেওঁলোক যিখন স্কুললৈ গৈছে সেই শিশুজনো সেইখন স্কুললৈ যাব, একেলগে তেওঁলোকৰ লগত বহি শিক্ষা লাভ কৰিব। তেওঁলোকে সেই বিশেষভাৱে সক্ষম শিশুজনক বা অক্ষম শিশুজনক ভাল ব্যৱহাৰ কৰিব, নিজৰ এজন আন লগৰবোৰক যেনেকৈ ব্যৱহাৰ কৰে তেওঁৰ লগতো তেনেকৈ ব্যৱহাৰ কৰিব।
এই গোটেই কথাবোৰ এই কথা বা এই গোটেই সুযোগ সুবিধাবোৰ এজন সাধাৰণ শিশুৱে যেনেদৰে পায় এজন অক্ষম শিশুৱেও সেনেধৰণে পাব লাগে। আৰু যেতিয়া অক্ষম শিশু এজনক এখন সাধাৰণ শিশুৰ লগত এখন বিদ্যালয়ত একেটা শ্ৰেণীকোঠাত একেজন শিক্ষকে পাঠদান কৰি পঢ়াব, তেতিয়াও দুটা মানে কথাৰ উন্নতি হ'ব, দুটা কথাৰ মানে কিছু ডেভেলপমেণ্ট হ'ব আমাৰ সমাজত। কথা দুটা এনেকুৱা যে প্ৰথম কথা, এই অক্ষম শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক এই যিসকল অক্ষম ব্যক্তি আছে বা শিশু আছে তেওঁলোকক লৈ পেলাই আমাৰ এটা খুব আমি তেওঁলোকক অলপ বেলেগ দৃষ্টিৰে আমাৰ সমাজত চোৱাৰ এটা প্ৰৱণতা আছে। সহজভাৱে আমি তেওঁলোকক মানি নলওঁ বা বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ পিতৃ মাতৃয়ে তেনে শিশু থকা যিসকল পৰিয়ালত তেনেকুৱা শিশু আছে তেনেকুৱা পিতৃ মাতৃয়ে শিশুসকলক সাধাৰণতে সমাজৰ চকুৰ পৰা সমাজৰ দৃষ্টিৰ পৰা যিমান পাৰে দূৰত ৰাখিব বিচাৰে, কাৰণ সমাজে তেওঁলোকক অলপ মানে ভাল দৃষ্টিৰে নাচায়, তেওঁলোকক অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰে, যিটো পিতৃ মাতৃৰ কাৰণে মানে গ্ৰহণযোগ্য নহয়, পৰিয়ালটোৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে অন্তৰ্ভুক্তি শিক্ষাৰ জৰিয়তে আমি সেই মানসিকতাটো সমাজৰ পৰা প্ৰথম কথা দূৰ কৰিব পাৰোঁ। কাৰণ একেলগে একেখন বিদ্যালয়ত একেটা শ্ৰেণীকোঠাত যেতিয়া এজন সাধাৰণ শিশু আৰু এজন অক্ষম শিশুৱে পঢ়িব, সাধাৰণ শিশুজনে বুজি পাব অক্ষম শিশুজনৰ কথা, তেওঁ অক্ষমতাটো ক'ত বা তেওঁ অক্ষমতা থকা স্বত্তেও তেওঁ ক'ত ক'ত সক্ষম, এনেকুৱা কি কি কাম আছে যিবোৰ তেওঁ বাকী সাধাৰণ শিশুৰ দৰে কৰিব পাৰে বা সাধাৰণ শিশুতকৈ বেছি ভালকৈ কৰিব পাৰে, সেইবোৰ বুজি পাব। তেওঁ লগতে বুজি পাব যে তেওঁ এজন শিশুৱে তেওঁ ক'ৰবাত কিবা এটা অলপমান ডিফিকাল্টি বা ডিজেবিলিটি আছে, তাৰ মানে এইটো নহয় যে তেওঁক বেয়া আচৰণ কৰিব লাগিব বা বেলেগ ধৰণৰ আচৰণ কৰিব লাগিব। গতিকে শিশুৱে সেই কথাটো বুজি পাব, এজন শিশুৱে বুজি পাব, সাধাৰণ শিশু এজনে বুজি পাব। শিশুজনে বুজি পোৱাৰ লগতে লাহে লাহে তেওঁৰ পৰিয়ালটোও বুজি পাব আৰু এদিন সমাজখনেও বুজি পাব। গতিকে অন্তৰ্ভুক্তি শিক্ষাই এই মানসিকতাটো দূৰ কৰাত সহায় কৰে। সেইটো কাৰণে যিটো আমি সামাজিক বৰ্হিভূতকৰণ বুলি কওঁ বা ছ'চিয়েল এক্সক্লুজন বুলি কওঁ, ডিজেবিলিটিৰ ক্ষেত্ৰত যিটো বৰ্হিভূতকৰণৰ কথা কোৱা হয়, তাত অন্তৰ্ভুক্তি শিক্ষাৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি। আৰু দ্বিতীয়তে, অক্ষমতা থকা শিশুসকলো এনেকুৱা কেতিয়াও তেওঁলোকৰ মনত এনেকুৱা কেতিয়াও ভাৱ নাহিব যে যি কাৰণতে নহওক তেওঁলোকৰ সেই অক্ষমতাটোৰ কাৰণে সমাজৰ পৰা তেওঁলোক দূৰত থাকিব লগা হৈছে। তেওঁলোকক যদি এখন বিশেষ বিদ্যালয়ত পঢ়োৱা হয়, বেলেগকৈ আছুতীয়াকৈ তেওঁলোকক পঢ়োৱা হয়, তেওঁলোকৰ কাৰণে শিক্ষক বিশেষ থাকে, সেইটো ইনক্লুজনৰ উদ্দেশ্য সেইটো নহয়। ইনক্লুজনৰ উদ্দেশ্যটো হ'ল যে তেওঁলোকক সাধাৰণ শিশুৰ লগত একেখন বিদ্যালয়তে শিক্ষাদান কৰা হ'ব, লাগিলে তেওঁলোকৰ কাৰণে আন্তঃগাঁথনি পৰিৱৰ্তন কৰা হ'ব, নতুন সা সুবিধাৰ সংযোজন কৰা হ'ব, তেওঁলোকক বাকী শিশুসকলৰ লগত সমানে সমানে আগবঢ়াই নিবলৈ যি যি সহায় সহযোগিতা লাগে সেই সকলোবোৰ বিদ্যালয়খনত সংযোজন কৰা হ'ব, শিক্ষকক আছুতীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব, কিন্তু একেখন বিদ্যালয়তে শিক্ষাদান কৰা হ'ব। কাৰণ মই ইতিমধ্যে ক'লোঁ যে সমাজত এই অক্ষমতা থকা ব্যক্তিসকলৰ প্ৰতি যিটো মানুহৰ যিটো এটা সাধাৰণ এটা বেয়া দৃষ্টিভংগী থাকে বা এটা ঋণাত্মক দৃষ্টিভংগী থাকে, সেইটো প্ৰথম কথা নোহোৱা হ'ব। আৰু দ্বিতীয়তে, এই ব্যক্তিসকলৰ যিটো এটা হীনমন্যতাবোধ থাকে, যিটো তেওঁলোকে ফিল কৰে যে মই নেযাওঁ সমাজত, মই তেনেকৈ সকলোৰে লগত ওলাই নাযাওঁ, মানুহে মোক বেলেগ ধৰণৰ আচৰণ কৰিব, বেলেগ চকুৰে চাব, তেওঁলোকৰ মনত এটা হীনমন্যতা প্ৰায় দেখিবলৈ পোৱা যায়। অন্তৰ্ভুক্তি শিক্ষাৰ জৰিয়তে সেই বস্তুটো লাহে লাহে সেই লোকসকলৰ মনৰ পৰা নোহোৱা কৰিব পৰা যাব। আৰু যেতিয়া তেওঁলোকৰ সেই হীনমন্যতাবোধটো তেওঁলোকৰ মানসিকতাৰ পৰা নোহোৱা কৰিব পৰা যাব, তেতিয়া তেওঁলোকৰ যিমানবোৰ প্ৰতিভা আছে সেই প্ৰতিভাবোৰ সম্পূৰ্ণৰূপে বিকাশ কৰাৰ সুবিধা পাব। কাৰণ হীনমন্যতাত ভুগি থকা শিশু এটাতকৈ হীনমন্যতাত নুভুগা শিশু এটাই নিজৰ প্ৰতিভাবোৰ বেছি সুন্দৰকৈ বিকাশ কৰিব পাৰে। গতিকে আজি আমাৰ আলোচনাৰ বিষয়টো আছিলে যে অন্তৰ্ভুক্তি শিক্ষাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত প্ৰয়োজনীয়তাটো কিমান আৰু কোন কোন ক্ষেত্ৰত অন্তৰ্ভুক্তি শিক্ষাৰ সংযোজনে আমাৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰিব। আৰু তাৰ সেইবোৰত আমি ছ'চিয়েল এক্সক্লুজনৰ কথা পাতিলোঁ যে অন্তৰ্ভুক্তিৰ প্ৰয়োজন ক'ত ক'ত বেছি বা কিয় ভাৰতীয় শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্তিৰ প্ৰয়োজন বেছি আৰু কিয় বেছি সেই বিষয়ে কথা পাতিবলৈ গৈ আমি চাৰিটা বিশেষ দৃষ্টিভংগীৰ কথা পাতিলোঁ। এটা হৈছে জাতি, এটা শ্ৰেণী, এটা লিংগ আৰু এটা অক্ষমতা। গতিকে মই আশা কৰোঁ আপোনালোকে কিছু পৰিমাণে হ'লেও
কথাখিনি বুজি পাইছে আৰু যদি কিবা বুজি নোপোৱা বা নতুনকৈ কিবা আপোনালোকে জানিব বিচাৰিছে বা কিবা খোকোজা আছে তেনেহ'লে আপোনালোকে মই কৈছোঁ যে মোৰ ফোন নাম্বাৰটো আপোনালোকে জানে লগতে আপোনালোকৰ সকলো ৰিপ্লাই ফিডবেক বা নতুনকৈ কিবা জানিব লগা থাকিলে মোক যোগাযোগ কৰিব পাৰে ধন্যবাদ